বৃন্দাবনী বস্ত্ৰৰ কলা সমাহাৰৰ সংৰক্ষিত আৰ্হিমূলক বস্ত্ৰৰ শুভ উন্মোচন মহানগৰীৰ ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বস্ত্ৰখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে আন বহু গণ্যমান্য ব্যক্তি। বৃন্দাবনী বস্ত্ৰৰ কলা সমাহাৰ সংৰক্ষিত আৰ্হিমূলক বস্ত্ৰখনত লণ্ডন, আমেৰিকা, ইটালী, পেৰিছ আৰু আহমেদাবাদত থকা সংগ্ৰহালয়ৰ বস্ত্ৰখণ্ডৰ প্ৰতীক চিত্ৰ সংযোগ কৰা হৈছে। বৃন্দাবনী বস্ত্ৰৰ কলা সমাহাৰ সংৰক্ষিত আৰ্হিমূলক বস্ত্ৰখন বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাৰ ৫ বছৰীয়া অধ্যয়নমূলক গৱেষণাৰ একক প্ৰচেষ্টাৰ ফচল। চিলাৰায় দেৱানৰ তেওঁ ৰজাই আছিল বাৰু, চতুৰ ৰজা বুলি কৈছিলে। গুৰুজনাৰ প্ৰবন্ধ শিষ্য আছিলে, ইতিমধ্যে শৰণ লৈছিলে। তেওঁ অনুৰোধ কৰিছিলে যে আপুনি যে বৃন্দাবনৰ কৃষ্ণৰ লীলাবিলাক কৈ থাকে, এইখিনি বস্ত্ৰত তুলি পেলাই সকলোৰে বোধগম্য হোৱাকৈ আপুনি আমাক এটা তেনেকৈ চিত্ৰ কৰি কাপোৰৰ মাধ্যমেৰে তেতিয়াহ'লে এইটো পৰা যাব, চোৱা যাব। তেতিয়াহ'লে সূতাৰ ব্যৱস্থা আৰু আমি তাঁতি গৈছিলোঁ, তেতিয়া এতিয়া মধুপুৰত আছিলে, তাঁতি গৈছিলোঁ 6 মাহৰ ভিতৰত। আজি আমি শুনিছোঁ, লিখা আছে যে 3 কুৰি হাত বহল, 6 কুৰি হাত দীঘল, এনেকুৱাও বস্ত্ৰ তৈয়াৰ কৰিছিলে। ধৰি লওক 17 শতিকাত ইংলেণ্ডৰ হাতত পৰিলে, ইংৰাজ চৰকাৰৰ হাতত পৰি তেওঁলোকে তাৰ সেই গুৰুত্ববিলাক বুজিছিলে, তেওঁলোকে লৈ গ'ল। গতিকে আমি হেৰুৱালোঁ। আমাৰ ভাৰত চৰকাৰে বহুত চেষ্টা কৰিও এইটোৱে ঘটাই আনিব নোৱাৰিলে। হৈছে লণ্ডন, আমেৰিকা, ইটালী, পেৰিছ এইবিলাকত যেতিয়া এই বস্ত্ৰবোৰ তন্নকৈ অধ্যয়ন কৰা হ'ল, তেতিয়া দেখা গ'ল যে পাশ্চাত্যৰ তথ্যৰ লগত আমাৰ চৰিত পুথিৰ তথ্যৰ কোনো মিল নাই। সেইকাৰণে তেতিয়া ভাবিলোঁ যে আমি এই চৰ্চা কৰি পিছ পৰি থাকিলে নহ'ব, গতিকে ইয়াক আগবঢ়াই নিবই লাগিব। আৰু আমাৰ এই উদ্দেশ্যতে আমি পাশ্চাত্যৰ তথ্যক গুৰুত্ব আৰোপ কৰি এই বৃন্দাবনী বস্ত্ৰৰ আৰ্হিভাগ আমি আচলতে কলা সমাহাৰ বুলি কৈছোঁ। এই গোটেই সমগ্ৰ পৃথিৱীতে সংৰক্ষিত কলা সমাহাৰ আজি আমি এই বস্ত্ৰতেই প্ৰদৰ্শন কৰিছোঁ।